Welcome to Exam Cracker Assam. মোৰ নাম ৰিকু দাস আৰু আজি আমি আসাম টেটত আহিবলগীয়া কিছুমান সায়েন্সৰ প্ৰবেবল কোৱেশ্চন লৈ আহিছো আৰু আজি আমি চেষ্টা কৰিম টোটাল 50টা কোৱেশ্চন সলভ কৰিবৰ কাৰণে সো আহক আমি আমাৰ নিজৰ সেশনটো আমি স্টাৰ্ট কৰো ওকে সো কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে the numerical ratio of displacement to distance for a moving object is So, এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে প্ৰথম কথা আমি জানিব লাগিব ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ কিছুমান সৰু কথা যেনেকৈ তোমালোকে জানা যে ডিসপ্লেসমেন্টটো হৈছে ফাৰ্স্ট অফ অল এটা ভেক্টৰ কোয়ান্টিটি ওকে এটা জানিব লাগিব এটা এটা ভেক্টৰ কোয়ান্টিটি আৰু ডিসটেন্স এটো হৈছে এটা পি কোয়ান্টিটি স্কেলাৰ কোয়ান্টিটি সো ভেক্টৰ কোয়ান্টিটি মানে জানা সবে যে ভেক্টৰ কোয়ান্টিটি এনেকুৱা যাৰ ম্যাগনিটিউড থাকিব মানে কিবা ভ্যালু থাকিব যেনেকৈ 1 থাকিব পাৰে 2 থাকিব পাৰে আৰু লগতে ইয়াৰ কি থাকিব ডাইৰেকশনো থাকিব কিন্তু স্কেলাৰ হলে ইয়াৰ অকল কি থাকিব ভ্যালু হে থাকিব বা ম্যাগনিটিউড থাকিব এতিয়া ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ মাজৰ পাৰ্থক্য এটাই যে ইহঁতে কি হয় ডিসপ্লেসমেন্টটো ভেক্টৰ কোয়ান্টিটি আৰু ডিসটেন্সটো এটা স্কেলাৰ কোয়ান্টিটি সো আমাক যেটা কোৱেশ্চনটো খুদিছে নিউমেৰিকেল ৰেশিও বুলি যে খুদিছে সো আমি জানো ডিসপ্লেসমেন্টটো সদায় মনত ৰাখিবা ডিসপ্লেসমেন্টটো 0 হ'ব পাৰে কিন্তু ডিসটেন্স কেতিয়াও 0 হ'ব নোৱাৰে ওকে কেতিয়াও 0 হ'ব নোৱাৰে ফার্স্ট কথা এটা ভেরি ইম্পর্টেন্ট কথা ডিসপ্লেসমেন্ট 0 হ'ব পাৰে কিন্তু ডিসটেন্স 0 হ'ব নোৱাৰে এন্ড সেকেন্ড কথাটো হৈছে যে আমাৰ সদায় ডিসটেন্স সদায় আমাৰ গ্ৰেটাৰ থাকিব অর ইকুয়াল টু ডিসপ্লেসমেন্ট অলওয়েজ ওকে সো এই যোনটো ৰিলেশন আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ এই ৰিলেশনটো পৰা এই কোৱেশ্চনটো আহিছে সো আমি এতিয়া খুদিছে নিউমেৰিকেল ৰেশিও সো আমি যদি ডিসপ্লেসমেন্ট আৰু ডিসটেন্সৰ নিউমেৰিকেল ৰেশিও চাও তেতিয়া হলে তোমালোকে গম পোৱা যে যেহেতু ডিসটেন্স তো সদায় কি হয় গ্রেটার দেন ডিসপ্লেসমেন্ট হয় সো লেস দেন 1 তো হবই ফার্স্ট কথা আৰু সেকেন্ডলি কিতেবা ইকুয়ালও হয় সো ডিসপ্লেসমেন্ট আৰু ডিসটেন্স যদি ইকুয়াল হয় তেতিয়া 1 হ'ব পাৰে সো আমাৰ ইয়াতে সোৱা কোনটো অপচন আছে আমাৰ অপচন নম্বৰ ডি টু সোৱা আছে ইকুয়াল টু 1 অর লেস দেন 1 সো আমাৰ এনসারটো হ'ব অপচন নম্বৰ ডি ওকে সো ইয়াত লিখা গোটেই কিটা কন্ডিশন তোমালোকে চাই থবা ডিসপ্লেসমেন্ট 0 হ'ব পাৰে ডিসটেন্স 0 হ'ব নোৱাৰে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ৰিলেশন টু সো ইয়াৰ পৰা বিভিন্ন কোৱেশ্চন আমাৰ আহিব পাৰে ওকে সো মুভিং অন টু নেক্সট কোৱেশ্চন নম্বৰ 2 সো ইয়াতে খুদা আছে which of the following could not be a unit of speed স্পীডৰ কোনটো ইউনিট নহয় বুলি আমাক কৈছে সো স্পীড মানে তোমালোকে জানা স্পীডৰ যোনটো আমাৰ বেসিক ফৰ্মুলা এটো হৈছে ডিসটেন্স আপন টাইম সো এটো ফৰ্মুলা আমি জানিব লাগিব সো ডিসটেন্সৰ ইউনিট আমি জানো মিটাৰ হ'ব পাৰে কিলোমিটাৰ জুল হ'ব পাৰে আৰু টাইমৰ হৈছে সেকেন্ড সো মিটাৰ পাৰ সেকেন্ড হ'ব পাৰে স্পীডৰ ইউনিট বা কিলোমিটাৰ পাৰ আৱাৰ হ'ব পাৰে বা কেতিয়াবা হ'ব পাৰে সেন্টিমিটাৰ পাৰ সেকেন্ড হ'ব পাৰে অৰ মিলিমিটাৰ পাৰ সেকেন্ড হ'ব পাৰে সো এইকিটা হৈছে স্পীডৰ ইউনিট তো আমাক কোৱেশ্চন খুদিছে নট বুলি খুদিছে which could not be a unit সো অপচনটো চাই লোৱা সো অপচন নম্বৰ বি হ'ব সো অপচন নম্বৰ বি টু স্পীডৰ ইউনিট হ'ব কেতিয়াও নোৱাৰে সো your correct answer is option number B okay so question number 3 which one of the following is not a vector quantity so অলপ আগত আমি ভেক্টৰ কোয়ান্টিটি কথা পাতিলো ভেক্টৰ কোয়ান্টিটি এনেকুৱা কোয়ান্টিটি যাৰ ম্যাগনিটিউড থাকিব আৰু ডাইৰেকশনো থাকিব সো কোনটো কোয়ান্টিটি ভেক্টৰ নহয় এই চাৰিটা অপচনত ডিসপ্লেসমেন্ট স্পীড এসিলাৰেশন ভেলোসিটি সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব স্পীড সো স্পীডটো এটা ভেক্টৰ কোয়ান্টিটি নহয় এটো এটা স্কেলাৰ কোয়ান্টিটি বাকি ডিসপ্লেসমেন্টটো ভেক্টৰ কোয়ান্টিটি এসিলাৰেশনো ভেক্টৰ কোয়ান্টিটি আৰু ভেলোসিটিও এটা ভেক্টৰ কোয়ান্টিটি হয় সো অপচন হ'ব আমাৰ অপচন নম্বৰ বি Question number 4 so yat ko ase a bus increases its speed from 36 km per hour to 72 km per hour in 10 seconds its acceleration is so amake yate acceleration labo lage question to ki koise abar saila ami bhalke bujilo amak koise ekhon suppose bus ekhon ase aru yar initial velocity to amak dia ase 36 km per hour bile amak koa ase so eto ami initial velocity bili loi lusu u দেন অলপ সময়ৰ পিছত বাসখনৰ ভেলোসিটি হৈছে কিমান বুলি কৈছে আমি ভি বুলি তাক ডিনোট কৰিছো বনি গৈছে 72 কিলোমিটাৰ পাৰ আৱাৰ কিমান সময়ত চেঞ্জটো হৈছে তো এই টাইম ইন্টাৰভেল এই দুটা সময়ৰ টাইম ইন্টাৰভেল কিমান দিছে আমাক 10 সেকেন্ড দিছে সো আমি জানো এসিলাৰেশন মানে কি হয় চেঞ্জ ইন ভেলোসিটি মানে v - u ডিভাইডেড বাই টাইম সো কিমান ভেলোসিটি চেঞ্জ হৈছে পাৰ ইউনিট টাইম হেতু হৈছে এসিলাৰেশন সো আমাক এটা সোয়া এনসারটো আমাক মিটার পার সেকেন্ড স্কয়ারত দিয়া আছে কিন্তু আমাৰ ভেলোসিটিজ বিলাক কি হতে আছে কিলোমিটার পার আৱাৰত আছে সো আমি কনভার্ট কৰিব লাগিব প্ৰথমতে মিটার পার সেকেন্ড হলে
সো কনভাৰ্সন কেনেকৈ কৰিম সো কনভাৰ্ট কৰিবৰ কাৰণে সো আমাক যেনেকৈ 36 আছে সাপোজ 1 সেকেন্ড সো 36 যোনটো আমাক দিয়া আছে যেটা আমি কনভাৰ্ট কৰিলে কিমান হ'ব 36 কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ পাৰ সেকেন্ড হলে 1 কিলোমিটাৰ মানে হৈছে 1000 মিটাৰ ডিভাইডেড বাই আৱাৰ আছে সো 1 আৱাৰ মানে 60 মিনিট হয় আকৌ 1 মিনিট মানে 60 সেকেন্ড হয় তো গুটেটো সেকেন্ডলে কনভাৰ্ট হৈ যাব সো 0 0 আমি ক্যান্সেল যদি কৰো 0 0 ক্যান্সেল যদি কৰো তো 6 6 * 36 তো 36 লগত 36 ক্যান্সেল সো আমাৰ এটো কিমান হ'ব এটো আমাৰ হ'ব 10 মিটাৰ পাৰ সেকেন্ড হ'ব সো ইনিশিয়াল ভেলোসিটি আমাৰ 10 মিটাৰ পাৰ সেকেন্ড হ'ল দেন ফাইনাল ভেলোসিটি 72 আছে সো এটো যদি কনভাৰ্ট কৰো কিমান হ'ব আগৰ নিচিনাকে 72 into 1000 divided by 60 into 60 so 0 0 আৰু 0 0 cancel so 6 6 ja 36 আৰু 36 ৰ লগত 2 যদি আমি মাল্টিপ্লাই কৰো 72 পাম so 10 2 ja 20 so final velocity আমাৰ হ'ব 20 মিটাৰ পাৰ সেকেন্ড so আমাৰ আনসাৰটো হ'ব কিমান final velocity 20 পালো minus initial velocity 10 পালো divided by 10 সেকেন্ড দিয়া আছে so আনসাৰ হ'ব আমাৰ 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো মানে ইয়াত অপশন চাই লও কোনটো অপশন নম্বৰ ডি হ'ব আমাৰ সো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে কোৱেশ্চন নম্বৰ 5 লা হয় এতিয়া আমাক কোৱা আছে the slope of a speed time graph ওকে স্পিড আৰু টাইমৰ গ্ৰাফটো আমি জানিব লাগিব সো স্পিড টাইমৰ গ্ৰাফটো কেনেকুৱা হ'ব সো স্পিড টাইম গ্ৰাফ যেতিয়া আমি কথা পাতো তেতিয়া সদায় মন ৰাখিবা আমাৰ যোনটো টাইম থাকিব হেতু x এক্সিছত থাকিব আৰু আমাৰ যোনটো স্পিড থাকিব হেতু অন দ্য y এক্সিস আমি লম ওকে আৰু স্পিড আৰু টাইমৰ স্লোপ কৈছে স্পিড আৰু টাইমৰ যদি আমি গ্ৰাফ বনাও ইউনিফৰ্ম মোশনৰ কাৰণে এটো স্ট্ৰেট লাইন হ'ব আৰু আমি যদি চাও স্লোপ মানে তোমালোকে জানা নিশ্চয় স্লোপ মানে কি আছিল তোমালোকৰ কাৰণে তো মই ইয়াতে কৰি থৈছো তোমালোকে অপশন নম্বৰ সি হ'ব ইয়াৰ আনসাৰ কেনেকৈ হল আমি চাও সো স্লোপ মানে তোমালোকে জানিব লাগিব আগতে ওলাইছা m = 1 সেকেন্ড অলৰাইট সো ইয়াতে মই লিখি আছো So moving on to question number 5 Moving on to question number 5 এটা আমি চাও আমাৰ question number 5 দিয়া আছে the slope of speed time graph gives so আমাক স্পিড আৰু টাইমৰ গ্ৰাফ আমাক কি দিব so স্পিড আৰু টাইমৰ গ্ৰাফ আমাক সদায় মন ৰাখিবা স্পিড আৰু টাইমৰ গ্ৰাফ আমাক কি দিব আমাক দিব এসিলাৰেশন কেনেকৈ এসিলাৰেশন মানে অপশন সি so কেনেকৈ শুনিবা so তোমালোকৰ কাৰণে ইয়াতে মই বনাই থৈছো স্লোপটো ওকে so এটো চোৱা আমি যদি স্পিড আৰু টাইমৰ যদি গ্ৰাফ বনাও এটা স্ট্ৰেট লাইন পাম ইউনিফৰ্ম মোশনৰ কাৰণে আৰু স্লোপ মানে হৈছে এই যোনটো আমাৰ এটা যদি আমি তিনটা পইণ্ট কনসিডাৰ কৰো a then your b আৰু c যদি তিনটা পইণ্ট কনসিডাৰ কৰো তেতিয়া এই যোনটো এংগল থিটা ইয়াৰ যদি আমি tan থিটা লৈ লও হেতু হৈছে আমাৰ স্লোপ আৰু tan থিটা মানে তোমালোকে জানা tan থিটা মানে হৈছে পাৰপেন্ডিকুলাৰ বাই বেস সো পাৰপেন্ডিকুলাৰ হ'ব bc আৰু বেস হ'ব ac সো bc টু কাৰ লগত প্যাৰেলাল চাও তোমালোকে bc যোনটো এক্সিস আছে এটো স্পিডৰ লগত প্যাৰেলাল সো এই কাৰণে bc মানে মই স্পিড লিখিব পাৰো আৰু যোনটো আমাৰ ac আছে কাৰ লগত প্যাৰেলাল টাইমৰ লগত সো এটা মই টাইম লিখিব পাৰো সো স্পিড বাই টাইম আমাক কি দিব স্পিড বাই টাইম আমাক দিব এসিলারেশন ওকে বা ভেলোসিটি বাই টাইম আমাক দিব এসিলারেশন সো ইয়াৰ অপশনটো হ'ব অপশন নম্বৰ সি এসিলারেশন সো কোৱেশ্চন নম্বৰ 6 আমাক কোৱা আছে the inertia of an object tend to cause an object অপশন দিয়া আছে to increase its speed to decrease its speed to resist a change in its state of motion or to decelerate to frequency due to frequency so কোনটো আনসাৰ হ'ব সো আমি চাব লাগিব যে ইনাৰ্শিয়া মানে কি হয় সো নরমালি কি হয় এটা যেতিয়া অবজেক্ট থাকে এনি অবজেক্ট যাৰ মাস থাকে m যেতিয়ালৈকে আমি ইয়াতে কোনো ধৰণৰ ফোর্স এপ্লাই নকৰো আমি এই বডিটো মুভ কৰিব নোৱাৰো নিজে নিজে বডিটো মুভ নহয় মানে বডিটোৱে নিজকে নিজে কি কৰিব বিচাৰে যোনটো ষ্টেটত আছে হেতু ষ্টেটত থাকিব বিচাৰে মানে যদি আমি ফোর্স দিও তেতিয়াহে চেঞ্জ হ'ব সো
নিজে নিজেতো ইয়াত স্পীড ইনক্ৰিজ হ'ব নোৱাৰে, নিজে নিজে স্পীড ডিক্ৰিজো হ'ব নোৱাৰে। চ' আমি এনচাৰটো হ'ব টু ৰেজিষ্ট এ চেঞ্জ ইন দ্য ষ্টেট অফ মোশ্যন। যদি এটা বস্তু ৰখি আছে ই ৰখিয়ে থাকিব, আৰু যদি বস্তু এটা গৈ আছে তেতিয়াহ'লে ই গৈয়ে থাকিব, যে কেতিয়ালৈকে, যেতিয়ালৈকে কোনো ধৰণৰ ফ'ৰ্চ ইয়াতে এপ্লাই নহয়। চ' এইটো নিউটনছৰ ফাৰ্ষ্ট ল'ৰ পৰা আহে কথাটো। চ' ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, টু ৰেজিষ্ট এ চেঞ্জ ইন ষ্টেট অফ মোশ্যন। কুৱেশ্যন নম্বৰ 7, তো ইয়াত কোৱা আছে when a hanging carpet is beaten with a stick, the dust particle come out of it. This can be best explained by making use of, okay. So ইয়াতে এইটো fill in the blanks নহয়, এইটো বুলেটেড প্ৰিণ্ট আউট টাইপ হৈ গৈছে। চ' আমাক কুৱেশ্যনটো কৈছে যে এটা কাৰ্পেট, নৰ্মেলি আমি যেতিয়া কাৰ্পেট থাকে, কাৰ্পেট এটাক চাফা কৰিবৰ কাৰণে আমি কি কৰোঁ, আমি কাৰ্পেটটোক আমি কি কৰোঁ, এটা ষ্টিক দি পেলাই আমি তাকে কি কৰোঁ, আমি কোবাওঁ, আৰু যেতিয়া কোবাওঁ তেতিয়াহ'লে কি হয়, আমাৰ এই কাৰ্পেটখন চাফা হয়। এই যোনটো এক্সাম্পল আছে এই কথাটো আমি বেছ কিহেদি পেলাই এক্সপ্লেইন কৰিব পাৰোঁ। চ' অপশ্যন দি আছে আমাক নিউটনছ থাৰ্ড ল অফ মোশ্যন, নিউটনছ ল অফ গ্ৰেভিটেশ্যন, নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন, এইটো LAW ল অফ মোশ্যন, আৰু অপশ্যন দি আছে নিউটনছ ছেকেণ্ড ল অফ মোশ্যন। চ' এই অপশ্যনটো হ'ব আমাৰ নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন। অ'কে, কাৰণ এই যে কাৰ্পেটখনে চাফা হৈছে, দিছ ইজ বিকজ অফ ইনাৰ্চিয়া। অ'কে, ইনাৰ্চিয়া অফ ৰেষ্টৰ কাৰণে আমি কাৰ্পেটখন পিটি পেলাই আমি চাফা কৰিব পাৰোঁ। এই কাৰ্পেটখনত যোনখিনি ধূলি থাকিব, অ'কে, এই ধূলিখিনি কি হ'ব, ৰেষ্টত আছে। আৰু কৈছিলোঁ মই অলপ আগত ইনাৰ্চিয়া কি বস্তু, যে ধূলিখিনি ৰেষ্টত আছে কাৰণে ই ৰেষ্টতে থাকিব বিচাৰিব। যেতিয়া মই কাৰ্পেটখনক মাৰি দিম তেতিয়া কাৰ্পেটখন পিছফালে গুচি যাব, আৰু যোনখিনি ধূলি আছে সেইখিনিতো ষ্টেট অফ ৰেষ্টৰ কাৰণে ৰেষ্টতে থাকিব, আৰু ধূলিখিনি কি হ'ব, সেইকাৰণে তললৈ পৰি যায়। চ' এইটোৱে হ'ব আমাৰ ইনাৰ্চিয়া অফ ৰেষ্টৰ কাৰণে এইটো আমাৰ পচিবল হয়। চ' ইনাৰ্চিয়াৰ কথাটো নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যনে বুজায়। চ' মনত ৰাখিবা, ইনাৰ্চিয়াৰ কুৱেশ্যন যদি আহে নিউটন ফাৰ্ষ্ট ল অফ মোশ্যনৰ লগতে ৰিলেটেড। চ' আমাৰ ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি। মুভিং অন টু নেক্সট কুৱেশ্যন। আকৌ সুধিছে ইনাৰ্চিয়া অফ এ মুভিং অবজেক্ট ডিপেণ্ডছ অন। ইনাৰ্চিয়া কিহৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে। চ' মই কৈছোঁৱে ইনাৰ্চিয়াই ডিপেণ্ড কৰে কাৰ ওপৰত, মাছৰ ওপৰত। অ'কে, যাৰ মনত ৰাখিবা, যাৰ মাছ বেছি, মাছ যদি বেছি থাকে তেতিয়াহ'লে এই বডিটোৰ ইনাৰ্চিয়াও কি হ'ব, ইনাৰ্চিয়াও বেছি থাকিব, মানে ইয়াক আমি হিলাবৰ কাৰণে বেছি ফ'ৰ্চ দিব লাগিব। আৰু যাৰ মাছ কম তাৰ ইনাৰ্চিয়াও কম। চ' মাছটোৱে ডিপেণ্ড কৰে কাৰ ওপৰত, আই মিন হৈছে ইনাৰ্চিয়াই মাছৰ ওপৰত ডিপেণ্ড কৰে। চ' মাছ আৰু ইনাৰ্চিয়া ৰিলেটেড হয়। চ' ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, মাছ অফ দ্য অবজেক্ট। Question 9, which physical quantity corresponds to the rate of change of momentum? Okay, এটা momentumৰ কথা আহিলে। momentum মানে কি আছিলে? So momentumটো আমি ডিফাইন কৰোঁ P দি পেলাই, আৰু এইটো হৈছে অবজেক্টৰ মাছ আৰু ভেলচিটিৰ প্ৰডাক্ট। অ'কে, অবজেক্টৰ মাছ আৰু ভেলচিটিৰ প্ৰডাক্টে হৈছে momentum, যাক আমি MV বুলিও লিখোঁ। চ' momentum মানে হৈছে এইটো। তো এতিয়া আমাক কুৱেশ্যনত কৈছে which physical quantity correspond to rate of change of momentum? Okay, rate বুলি কোৱাৰ লগে লগে তোমালোকে মনত ৰাখিবা ডিভাইডেড বাই টাইমৰ কথা কৈ আছে, মানে P/T আমাক কি কোৱান্টিটি দিব বুলি সুধিছে, বা MV/T আমাক কি কোৱান্টিটি দিব। চ' MV/T কি দিব চাবা, M ভেলচিটি বাই টাইম আমাক কি দিয়ে, এচিলাৰেশ্যন দিয়ে। চ' MA হৈ গ'ল, আৰু MA মানে নিউটন ছেকেণ্ড ল'ৰ পৰা আমি গম পাওঁ এইটো কি হয়, ফ'ৰ্চ হয়, কাৰণ F = MA। চ' আমাক মোমেণ্টাম পাৰ ইউনিট টাইম বা ৰেট অফ চেঞ্জ অফ মোমেণ্টামে আমাক কি দিব, সদায় ফ'ৰ্চ দিব। চ' এইটো নিউটনছৰ ছেকেণ্ড ল। চ' F = আমি লিখোঁ MV - MU, এইটো হ'ল চেঞ্জ ইন মোমেণ্টাম ডিভাইডেড বাই টাইম, বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ, M যদি কমন লওঁ মই V - U ডিভাইডেড বাই টাইম লিখিব পাৰোঁ, আৰু V - U মানে হৈছে চেঞ্জ ইন ভেলচিটি ডিভাইডেড বাই টাইম মানে হৈছে A। চ' F আমাক ফ'ৰ্চ দিব। চ' এইটো নিউটনছ ছেকেণ্ড ল হয়। আৰু এটা কথা মনত ৰাখিবা, নিউটনছৰ ছেকেণ্ড লয়ে আমাক ফ'ৰ্চটো ডিফাইন কৰে। অ'কে, নিউটনছৰ ছেকেণ্ড লয়ে আমাক ফ'ৰ্চ ডিফাইন কৰে, আৰু নিউটনছৰ ফাৰ্ষ্ট লয়ে আমাক কি কৰে, অথনি কৈছিলোঁৱে, নিউটনছৰ ফাৰ্ষ্ট লয়ে সদায় মনত ৰাখিবা ই আমাক কয় ইনাৰ্চিয়াৰ কথা কয়, ইনাৰ্চিয়া, আৰু ছেকেণ্ড লয়ে ফ'ৰ্চৰ কথা কয়। চ' ইয়াৰ অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, ফ'ৰ্চ।
Question number 10. Rocket works on the principle of. So option kita sailo. Law of conservation of momentum, Newton's law of gravitation, Newton's first law of motion, আৰু option দি আছে Newton's second law of motion. So অলপ আগৰ লাষ্ট কুৱেশ্যনটো আমি চালোৱে যে নিউটনছৰ সেকেন্ড লয়ে আমাক অকল কি কয় ফোৰ্সৰ কথা কয় নিউটনছৰ ফাৰ্স্ট লয়ে আমাক কলৱে মই এটো ইনাৰ্চিয়াৰ কথা কয় সো অপশন সি আৰু ডি টু হ'ব নোৱাৰে ল অফ গ্ৰেভিটেশনে এটো আমাক প্ৰিন্সিপাল একো কথা নকয় আমাক নিউটনছ ল অফ গ্ৰেভিটেশনে ৰকেটৰ কথা সো ইয়াৰ অপশন নম্বৰ এ টু হ'ব সো ৰকেটে কাম কৰে অন দা ল অফ কনজাৰভেশ্যন অফ মোমেন্টাম okay so option number A is your correct answer moving on to question number 11 note is a sound okay so আমি জানো নোট দুটা বস্তু থাকে নোট আৰু টোন সো নোট কি বস্তু তো আমি জানেকে নরমালি আমি গিটারত নোট বজোৱা হয় গিটারত নোট যে বজায় তাতে যেটা নোট বজায় আমি এটা স্ট্ৰিঙত বজাও নোট আৰু টোন যেতিয়া বজাও তেতিয়া আমি গোটেই গিটাৰ স্ট্ৰিং ইউজ কৰো আৰু এটা কথা তোমালোকে জানি থোৱা যে গিটারত এটা সিঙ্গল স্ট্ৰিঙত এটা ফ্ৰিকুৱেন্সি থাকে okay তা থ্ৰেডৰ কথা থাকে তো ইমানখিনি আমি ডিটেইলছত নাযাও সো এটা সিঙ্গল ফ্ৰিকুৱেন্সি সিঙ্গল থ্ৰেড সিঙ্গল ফ্ৰিকুৱেন্সি এনেকে মই ৰাখিবা সো নোট আমি এটা স্ট্ৰিঙত বজাও সেই কাৰণে নোট মানে হৈছে সাউন্ড অফ সিঙ্গল ফ্ৰিকুৱেন্সি okay এটো মই ৰাখিবা যদি টোন দিয়া হেতেন আৰু থাকে টোন টোন থাকিলে কি হ'ব মিক্সচাৰ অফ কি হ'ব নোটে হৈ যাব আমাৰ টোন মানে মিক্সচাৰ অফ সাউন্ড বিল আমি কম কিন্তু ইয়াত যেটা আমাক কৈছে নোট সো এটা আনসাৰ হ'ব অফ এ সিঙ্গল ফ্ৰিকুৱেন্সি অপশন নম্বৰ সি question number 12 the ultrasound wave can penetrate into matter to a large extent because they have option d is a very high speed very high frequency very high wavelength very high amplitude so ultrasound to ki hoy eta wave hoy so normally ami ultrasound bilak ki thake ultrasound kisman properties tumalke jani thobo lagibo ultrasound or first kotha frequency okay yar jonto frequency thake frequency to bahut ki hoy high thake সেই কারণে আমি আল্ট্রাসাউন্ড তো বহুত জায়গাত আমি ইউজ কৰো ওকে সো আল্ট্রাসাউন্ড আমি ইউজ কৰা জায়গা তোমালকে জানা নিশ্চয় ডক্টৰে আল্ট্রাসাউন্ড ইউজ কৰে কেতিয়া যেতিয়া আমি পেটৰ ভিতৰত যদি কিবা আমাৰ প্ৰবলেম হৈছে হেতু চাবৰ কাৰণে আল্ট্রাসাউন্ড ইউজ কৰে কিয় কাৰণ ইয়াৰ ফ্ৰিকুৱেন্সি হাই আছে সো ইয়াৰ ইউজেছ বিলাক তোমালকে চাইট হবা তাৰ পৰা কোৱেশ্চন আহে আল্ট্রাসাউন্ড ক'ত ইউজ কৰে সো এটো যেটো কোৱেশ্চন আছে আল্ট্রাসাউন্ড ওয়েভস কিয় পেনিট্ৰেট কৰিব পাৰে পেনিট্ৰেট মানে কিয় সোমাই যাব পাৰে ওকে মেটাৰৰ ভিতৰলৈকে যেনেকৈ পেটৰ ভিতৰলৈকে আমাৰ আল্ট্রাসাউন্ড সোমাই যাব পাৰে বিকজ অফ হাই ফ্ৰিকুৱেন্সি সো ইয়াৰ অপচনটো হ'ব অপচন নম্বৰ বি because very high frequency question number 13 which of the following device does not work on the multiple reflection of sound wave okay multiple reflection of sound wave mane ki hoy so multiple reflection mane suppose tumalake dhoriloa eta roomot asa okay eta roomot asa aru ei roomor bhitorot jetia tumalake kiba kotha koa কিবা যেতিয়া কথা কবা তেতিয়া ইয়াৰ পৰা সাউন্ডটো কি হ'ব তোমালোকৰ এবাৰ ইয়াত যাব ওয়ালত গৈ ৰিফ্লেক্ট হৈ পেলাই আকৌ নেক্সট ওয়ালটোত লাগিব তাৰ পৰা ৰিফ্লেক্ট হয় নেক্সট ওয়ালত লাগিব এনেকে সাউন্ড কি হয় ৰিফ্লেক্ট হয় সো যেনেকে লাইট ৰিফ্লেক্ট হয় তেনেকে সাউন্ডৰ ৰিফ্লেকশন হয় সো এই যোনটো সাউন্ডৰ প্ৰপাৰ্টি এই প্ৰপাৰ্টিটো ইউজ কৰা হয় কোট আমাৰ কোৱেশ্চনটো কৰিছে কোট ইউজ নকৰে বুলি তো স্টেথোস্কোপ যোনটো আমাৰ ডক্টৰ বিলাকে ইউজ কৰে ইয়াতে ৰিফ্লেকশন অফ সাউন্ডটো ব্যৱহাৰ কৰা হয় স্টেথোস্কোপ তোমালোকে দেখিছা এটা পাইপ থাকে আৰু তাৰ ভিতৰত আৰু কি থাকে এনেকে ডক্টৰে এটা কাণত লগা এটা বস্তু থাকে সো সাউন্ড টু কি হয় এই পাইপটোৰ মাজেদি এনেকে ৰিফ্লেক্ট হৈ পেলাই ডক্টৰৰ কাণত যায় সো ইয়াত ৰিফ্লেকশন অফ সাউন্ড ওয়েভ স্টেথোস্কোপ দি কাম কৰে সো এটো আনসাৰ নহব সাউন্ড বোৰ্ড টু ইউজ কৰা হয় তোমালোকৰ হলত ইউজ কৰা হয় ওকে হলত তোমালোকৰ স্ক্ৰিনৰ পিছফালে এই সাউন্ড বোৰ্ডটো ইউজ কৰে যাতে সাউন্ডটো তাত ৰিফ্লেক্ট হৈ পেলাই গোটেই অডিয়েন্স বিলাকলে যায় মেগাফোনটো এটা ডিভাইচ হয় যোনটো এগেইন সাউন্ড ওয়েভ ৰিফ্লেকশনত কাম কৰে সো আমাক যেটো ডাজ নট বুলি কৈছে সো এটো হ'ব হাইড্ৰোফোবিক অপচন নম্বৰ বি হ'ব আনসাৰ okay so option number B is the correct so question number 14 what type of waves are generated by sonar device fixed to fishing ship okay sonar device the sonar mane ki hoy sonar to normally use kore tumalke jani thua sonar to normally use kore সাগৰৰ ডেপথ মেজাৰ কৰিবৰ কাৰণে okay oceanor বা seer ডেপথ মেজাৰ কৰিবৰ কাৰণে কি কৰা হয় sonar to ব্যৱহাৰ কৰা হয় মানে জাহাজখন থাকে জাহাজত পানীত যাব জাহাজখন আছে আৰু এটো যেনিবা একদম সাগৰৰ তলিটো বা ৰিভাৰৰ তলিটো সি বেড বুলি যাক কোৱা হয় সি বেড কি কৰা হয় ইয়াৰ পৰা ওয়েভ কিছুমান সোনাৰ দি পেলাই পঠোৱা হয় ওয়েভ বিলাক যায় ওয়েভ বিলাক গৈ পেলাই তোমালোকৰ সাগৰৰ একদম তলিত গৈ লাগেগে আৰু ৰিফ্লেক্ট হৈ পেলাই কি হয় আকৌ উভতি ঘূৰি যায় আৰু উভতি যেতিয়া ঘূৰি যায় তেতিয়া তাক ডিটেক্ট কৰিবৰ কাৰণে ইয়াতে ডিটেক্টৰ এটা লগোৱা থাকে তাৰ সময় কিমান লাগিলে ইয়াৰ পৰা গৈ পেলাই ৰিফ্লেক্ট হৈ আকৌ ওপৰলৈ যাবৰ কাৰণে সেই সময়টো ক্যালকুলেট কৰে ওকে সেই সময়টো যেনিবা টি হয় আৰু সাউন্ডৰ ভেলোসিটি কিমান হয় পানীত হেতু আগত আমি জানো সাউন্ডৰ ভেলোসিটি আমি জানো তেতিয়া হলে কিমান ডিসটেন্স আছে আমি উলাব পাৰো ইজিলি s = vt ইউজ কৰি পেলাই
তো এই টেকনিকত কি কৰা হয় আল্ট্ৰাসাউণ্ড বা সোনাৰ ইউজ কৰি পেলাই সাগৰৰ ডেপথ জোখে আৰু এই সোনাৰ যেতিয়া আমি ৱেভটো যে পেলাইছোঁ এই ৱেভটো কি ৱেভ থাকে এইটো মনত ৰাখিব তোমালোকে আল্ট্ৰাসাউণ্ড ৱেভ থাকে বা সাউণ্ড ৱেভ বুলি ক'ব পাৰা আল্ট্ৰাসাউণ্ড ৱেভ বুলি ক'বা কেতিয়াবা সাউণ্ড ৱেভ বুলি আমাৰ অপশ্যন থাকিলে সেইটো কাৰেক্ট এনচাৰ হ'ব চ' অপশ্যন নম্বৰ চি সাউণ্ড ৱেভ বা আল্ট্ৰাসাউণ্ড ৱেভ কুৱেশ্যন নম্বৰ 15 সাউণ্ড ৱেভছ ট্ৰেভেল ফাষ্টেষ্ট ইন সাউণ্ড ৱেভ ক'ত বেছি ট্ৰেভেল কৰে ফাষ্টেষ্ট চ' এইটো আমি এনচাৰটো হ'ব ছলিড অ'কে আমি নৰ্মেলি কি কৰা হয় ৰেল এখন যদি আহি থাকে ৰেলৱেৰ ট্ৰেকত যদি আমি কাণখন পাতোঁ অ'কে তেতিয়া বহুত দূৰত থকা ৰেলখনৰো আমি সাউণ্ড শুনা পাম বতাহেদি নাহিবও পাৰে সাউণ্ডটো কিন্তু লোহা দি পেলাই বহুত স্পীডত ট্ৰেভেল কৰে চ' মনত ৰাখিবা ছলিডত চবতছে স্পীড যায় সাউণ্ডটো ছলিডতকৈ নেক্সট কম আহিব লিকুইডত সৰি নট লিকুইড দেন এয়াৰ আহিব দেন আহিব লিকুইডৰ কথা অ'কে লিকুইড চ' ছলিডত চবতছে ফাষ্টেষ্ট সাউণ্ডটো ট্ৰেভেল কৰে চ' এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ ছলিড কুৱেশ্যন নম্বৰ 16 চাওঁ দ্য ডিভাইচ ইউজ ফৰ মেজাৰিং পটেঞ্চিয়েল ডিফাৰেঞ্চ ইজ ন'ন এজ চ' পটেঞ্চিয়েল ডিফাৰেঞ্চ মেজাৰ কৰিবৰ কাৰণে আমাৰ ভল্ট মিটাৰ ইউজ কৰা হয় ভল্ট মিটাৰ চ' ভল্ট মিটাৰ এটা ডিভাইচ হয় যোনটো ডিভাইচ দি পেলাই আমি কি ক'ব পাৰোঁ আমি ৱায়াৰৰ এক্ৰছত পটেঞ্চিয়েল কিমান ডিফাৰেঞ্চ আছে সেইটো আমি মেজাৰ কৰিব পাৰোঁ পটেঞ্চিয়েল অ'কে যাক ভি বুলি আমি কোৱা হয় পটেঞ্চিয়েল চ' এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ভল্ট মিটাৰ কুৱেশ্যন নম্বৰ 17 which of the following unit could be used to measure electric charge so option দিয়া আছে এম্পিয়াৰ জুল ভল্ট কুলম so এম্পিয়াৰটো কি হ'ব এম্পিয়াৰটো কাৰ ইউনিট হয় মনত ৰাখিবা তোমালোকে এইটো কাৰেণ্টৰ ইউনিট হয় কাৰেণ্ট জুল কাৰ ইউনিট হয় জুলটো ইউনিট হয় তোমালোকৰ এনাৰ্জি বা কেতিয়াবা ক'ব পাৰা ৱৰ্ক বুলিও ক'ব পাৰা ভল্ট হৈছে পটেঞ্চিয়েল ডিফাৰেঞ্চৰ ইউনিট পটেঞ্চিয়েল ডিফাৰেঞ্চ আৰু যোনটো আমাৰ কলম আছে কলমটো আমাৰ ইউনিট হয় কাৰ ইলেক্ট্ৰিক চাৰ্জৰ হয় বা চাৰ্জ বুলি আমি ক'ব পাৰোঁ অ'কে চ' এইকেইটা মনত ৰাখিবা ইউনিটছ চ' আমাৰ কুৱেশ্যনটো যিহেতু ইলেক্ট্ৰিক চাৰ্জৰ কথা কৈছে সেইকাৰণে আমাৰ এনচাৰটো অপশ্যন নম্বৰ ডি কলম কুৱেশ্যন নম্বৰ 18 আমাৰ কুৱেশ্যন দিয়া আছে পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ এ 3 ওম ৰেজিষ্টৰ ইজ 6 ভল্ট অ'কে চ' আমাক কোৱা আছে ইয়াতে এটা ৰেজিষ্টৰ আছে এইটো হ'ল ৰেজিষ্টৰৰ আমাৰ চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন এনেকৈ লিখোঁ আৰ বুলি আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰোঁ আৰৰ ভেলু আমাক দিয়া আছে 3 ওম দিয়া আছে আৰু এই ৱায়াৰৰ ৰেজিষ্টৰৰ এক্ৰছত যোনটো আমাৰ ভল্টেজ ড্ৰপ হৈছে বা ভল্টেজ যোনটো আছে ভি আমাক দিয়া আছে 6 ভল্ট বুলি পেলাই তেতিয়া আমাক সুধিছে এই ৱায়াৰটোৰ মাজেদি বা ৰেজিষ্টৰৰ মাজেদি কিমান কাৰেণ্ট ফ্ল' হ'ব চ' চোৱা আমাক আৰ দিয়া আছে আমাক ভি দিয়া আছে আমাক আই ওলাব লাগে চ' তোমালোকে এটা ল মনত ৰাখিবা যাক আমি কওঁ ওমছ ল বুলি অ'কে ওমছ ল'টো হয় ভি প্ৰপৰ্চনেল টু আই হয় বা আমি কেতিয়াবা কৰোঁ ভি ইকুৱেল টু আই আৰ এইটো আমাৰ ওমছ ল হয় অ'কে চ' যদি আমাক ভল্টেজ দিয়া থাকে ৰেজিষ্টেঞ্চ দিয়া আছে কাৰেণ্ট ওলাব লাগে তেতিয়াহ'লে বা আমাক যদি ভল্টেজ দিয়া আছে কাৰেণ্ট দিয়া আছে ৰেজিষ্টেঞ্চ ওলাব লাগে চ' তেতিয়া আমি এই ওমছ ল'টো ব্যৱহাৰ কৰোঁ অ'কে ওমছ ল আৰু এটা কথা মনত ৰাখিবা এডিশ্যনেল কথা যে আমাৰ যোনটো ওমছ ল আছে এই ওমছ ল'টো অকল কণ্ডাক্টৰবিলাকেহে ফ'ল' কৰে এই ল'টো কণ্ডাক্টৰ আৰু কণ্ডাক্টৰ মানে কি যাৰ মাজেদি ইলেক্ট্ৰিচিটি ফ্ল' হ'ব পাৰে অ'কে কণ্ডাক্টৰ মানে যাৰ মাজেদি ইলেক্ট্ৰিচিটি ফ্ল' হ'ব পাৰে অকল তেনেকুৱা অ'কে মেটেৰিয়েলবিলাকেহে ওমছ ল'টো ফ'ল' কৰে চ' এই ৰিলেশ্যনটো আমি ইউজ কৰোঁ যদি ভি ইকুৱেল টু আই আৰ চ' চাওঁ ভি ইকুৱেল টু আই আৰ ৰিলেশ্যন আমি ইউজ কৰিম আমাক ইয়াতে কি দিয়া আছে ভি দিয়া আছে 6 ভল্ট কাৰেণ্টটো আমি ওলাব লাগে ৰেজিষ্টেঞ্চ আমাক দিয়া আছে 3 ওম চ' আইটো কিমান হ'ব তেতিয়াহ'লে 6 ডিভাইডেড বাই 3 আৰু এইটো এনচাৰ হ'ব 2 আৰু কাৰেণ্টৰ ইউনিট এম্পিয়াৰ চ' 2 এম্পিয়াৰ তো অপশ্যন চোৱা অপশ্যন নম্বৰ চি 2 এম্পিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 19 আকৌ ওমছ ল'ৰ কুৱেশ্যন আহিলে ওমছ ল' গিভছ এ ৰিলেশ্যন বিটুইন চ' অলপ আগত মই ওমছ ল'টো লিখি দিছিলোঁ তোমালোকক ওমছ ল' এটা আকৌ লিখিছোঁ ওমছ ল' আমাক কি কৈছিলোঁ অথনি যে আমাৰ যোনটো ওমছ ল' আছে ওমছ ল' আমাক যে ভি প্ৰপৰ্চনেল টু আই বুলি আমাক কয় ওমছ ল'য়ে মানে ভল্টেজ যিমানে বাঢ়িব সিমানে তাৰ কাৰেণ্ট বাঢ়িব বুলি আমাক কোৱা আছে মানে ভল্টেজ আৰু কাৰেণ্টৰ মাজত ৰিলেশ্যনশ্বিপ দিয়ে অ'কে চ' এতিয়া চোৱা অপশ্যন কোনটো হ'ব পটেঞ্চিয়েল ডিফাৰেঞ্চ এণ্ড ইলেক্ট্ৰিক চাৰ্জ আছে কাৰেণ্ট এণ্ড পটেঞ্চিয়েল ডিফাৰেঞ্চ ৰেজিষ্টেঞ্চ এণ্ড পটেঞ্চিয়েল ডিফাৰেঞ্চ কাৰেণ্ট এণ্ড ৰেজিষ্টেঞ্চ অপশ্যনটো আমাৰ কিমান হ'ব কাৰেণ্ট এণ্ড পটেঞ্চিয়েল ডিফাৰেঞ্চ দেট ইজ অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 20 চোৱা কি আছে আমাৰ এইটো লাইটৰ কুৱেশ্যন আহিছে ইয়াতে দ্য এংগেল অফ ৰিফ্লেকশ্যন ইজ ইকুৱেল টু এংগেল অফ ইনচিডেঞ্চ অ'কে এইটো আমি জানো যে এইটো এটা ল হয় ল অফ ৰিফ্লেকশ্যন বুলি কোৱা হয় এটা যদি মিৰ'ৰ থাকে প্লেন মিৰ'ৰে হওক বা কাৰ্ভ মিৰ'ৰে হওক যিয়ে থাকে আমাৰ লাইট এটা যদি মিৰ'ৰত পৰে এইটো তাক নৰ্মেল বুলি কোৱা হয় আৰু এইটো কোৱা হয় ৰিফ্লেক্টেড ৰে বুলি কোৱা হয় এইটো কোৱা হয় ইনচিডেণ্ট ৰে এইটো কোৱা হয় ৰিফ্লেক্টেড ৰে আৰু এই যে মাজৰ পাৰ্কিল এইটো নৰ্মেল বুলি কোৱা হয় তো আৰু নৰ্মেল আৰু ইনচিডেণ্ট ৰে মাজৰ এংগেলটোক এংগেল অফ ইনচিডেঞ্চ বুলি কোৱা হয়
আৰু নৰ্মেল আৰু ৰিফ্লেক্টেড ৰে মাজৰ এংগেলটো কোৱা হয় ৰিফ্লেক্টেড ৰে বুলি এংগেল বুলি কোৱা হয় সো সদায় মনত ৰাখিবা এংগেল অফ ইনচিডেন্স আৰু এংগেল অফ ৰিফ্লেকশ্যনটো সদায় কি হয় ইকুৱেল হয় যিকোনো মিৰৰে নহওক কিয় এইটো প্লেন মিৰৰ বুলি কোৱা হয় যোনটো আমি নৰ্মেলি তোমালোকে ঘৰত ইউজ কৰা প্লেন মিৰৰ আৰু দুটা টাইপৰ মিৰৰ আছে এটাক কোৱা হয় কনভেক্স আৰু এটাক কোৱা হয় কনকেভ বুলি কোৱা হয় কনভেক্স আৰু কনকেভ বুলি কোৱা হয় সো তিনিটা মিৰৰতে এই যোনটো আমাৰ ল আছে এইটো ফুলফিল কৰে সদায় কৰিব সো এনসাৰটো হ'ব অলৱেজ অপশ্যন নম্বৰ এ সো মুভিং টু কুৱেশ্যন নম্বৰ 21 the image of an object formed by a plane mirror is it is the next important question so normally amar jontu image form kore mirror bilake image duta type thakibo pare hobo pare real image eta hobo pare real image aru eta image koa hoy ki bili virtual image bili koa hoy virtual image bili koa hoy so mirror jodi pisphale image to form hoy titia virtual image bili koa hoy aru akphale jodi produce hoy real image bili koa hoy so khoday mon rakhiba tumalake junkhon aina ghor use kora that is plane mirror ei plane mirror e khoday কি ইমেজ ফৰ্ম কৰে সদায় ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে সদায় অলৱেজ সো অপশ্যন নম্বৰ এ সো কুৱেশ্যন 22 চোৱা এ ডাইভাৰ্জিং মিৰৰ ইজ ডাইভাৰ্জিং সো অলপ আগত মই কৈছোঁ মিৰৰৰ কথা দুটা আছিলে এটা হ'ল কনভেক্স আৰু এটা হ'ল কনকেভ সো তোমালোকে কনভেক্স আৰু কনকেভৰ দেখিবলৈ কেনেকুৱা সেইটো জানি থ'ব লাগিব কনভেক্সটো তোমালোকৰ মিৰৰটো থাকে এনেকুৱা অ'কে আৰু তোমালোকৰ ৰিফ্লেক্টিং পৰ্চনটো তোমালোকৰ এইটো প্ৰিন্সিপাল এক্সিছ বুলি কোৱা হয় ইয়াতে যদি মই এটা অবজেক্ট হওঁ লাইটটো মিৰৰত যাব গৈ পেলাই কি হয় সদায় এনেকৈ ডাইভাৰ্স হৈ গুচি যায় এইটো ডাইভাৰ্স বুলি কোৱা হয় আৰু কনকেভ মিৰৰটো কেনেকুৱা থাকে এনেকুৱা থাকে ইয়াৰ পিছফালে শেডেড পৰ্চন থাকে ইয়াতে যদি মই অবজেক্টটো থওঁ ইয়াতে লাইট যাব গৈ পেলাই এনেকৈ কনভাৰ্স হ'ব সো চোৱা এইটো যিহেতু ডাইভাৰ্স হৈ আছে কনভেক্স মিৰৰ সো কনভেক্স মিৰৰক কেতিয়াবা কোৱা হয় কি বুলি ডাইভাৰ্জিং মিৰৰ বুলি ক'ব পাৰে ডাইভাৰ্জিং মিৰৰ বুলি কয় আৰু আৰু কনকেভ মিৰৰে যিহেতু কনভাৰ্স কৰি আছে কনভাৰ্স হয়নে সো ইয়াক কোৱা হয় কেতিয়াবা কনভাৰ্জিং মিৰৰ বুলি কোৱা হয় সো দুটা কুৱেশ্যনে সুধিব পাৰে কনভাৰ্জিং মিৰৰ কাক কোৱা হয় বা ডাইভাৰ্জিং মিৰৰ কাক কোৱা হয় সো অপশ্যনত আছে আমাৰ কুৱেশ্যনটো আছে ডাইভাৰ্জিং মিৰৰ সো এনসাৰটো আমাৰ কোনটো কনভেক্স মিৰৰ মানে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট নেক্সট অপশ্যন নম্বৰ 23 দ্য মিৰৰ ইউজ বাই ডেণ্টিষ্ট টু এক্সামিন দ্য টিথ অফ এ পাৰ্চন সো ডেণ্টিষ্টে কি কৰে দাঁতত কিবা প্ৰব্লেম হ'লে আইনা এটা ইউজ কৰে তো আইনাটো তিনিটা টাইপে থাকে প্লেন কনকেভ আৰু কনভেক্স কোনটো আইনা ইউজ কৰে সো ইয়াৰ অপশ্যনটো মই ৰাখিবা ডেণ্টিষ্টে সদায় কনকেভ মিৰৰ ইউজ কৰে অলৱেজ কনকেভ অ'কে সো অপশ্যন চোৱা অপশ্যন নম্বৰ বি হ'ব আমাৰ কনকেভ মিৰৰ সো 24 আহা হোৱাট ইজ দ্য ইফ দ্য ইমেজ ফৰ্ম ইজ অলৱেজ ভাৰ্চুৱেল দ্য মিৰৰ কেন বি অ'কে সো যদি এটা মিৰৰে সদায় ভাৰ্চুৱেল ইমেজেই প্ৰডিউচ কৰে ভাৰ্চুৱেল তেতিয়াহ'লে মিৰৰটো কি হ'ব পাৰে সো অলপ আগত মই কৈছিলোঁৱে যে প্ৰথম কথা প্লেন মিৰৰে সদায় ভাৰ্চুৱেল ইমেজ পৰিব সদায় অলৱেজ আৰু মই ৰাখিব তোমালোকে কনভেক্স মিৰৰ যোনটো আছে ইউ সদায় কি কৰে ভাৰ্চুৱেল ইমেজে প্ৰডিউচ কৰে অলৱেজ সো এই দুখনে এনেকুৱা মিৰৰ হয় প্লেন আৰু কনভেক্স যোনে সদায় ভাৰ্চুৱেল ইমেজ প্ৰডিউচ কৰে সো অপশ্যন চোৱা প্ৰথমটো আছে কনকেভ অৰ কনভেক্স এইটো নহয় ছেকেণ্ডটো চোৱা কনকেভ অৰ প্লেন সো প্লেন মিৰৰটো কৰে কিন্তু কনকেভে নকৰে অপশ্যন নম্বৰ চি আছে কনভেক্স অৰ প্লেন আৰু অপশ্যন নম্বৰ ডি আছে অনলি কনভেক্স সো ইয়াতে চোৱা অপশ্যন নম্বৰ চি টো হ'ব কাৰণ প্লেনেও কৰে কনভেক্সেও কৰে ভাৰ্চুৱেল ইমেজ সো অপশ্যন নম্বৰ চি এইটো মনত ৰাখিবা কুৱেশ্যন নম্বৰ 25 which of the following metal exist in the liquid state সো মেটেলবিলাক নৰ্মেলি কি থাকে সলিড ষ্টেটত থাকে মেটেলবিলাক অ'কে নৰ্মেলি সলিডত থাকে যেনেকৈ ফৰ এক্সাম্পল মেটেল বুলি ক'লে তোমালোকৰ এলুমিনিয়াম হৈ গ'ল কপাৰ হৈ গ'ল জিংক হৈ গ'ল এইবিলাক নৰ্মেলি কি থাকে সলিডত ষ্টেটত থাকে কিন্তু এটাই এক্সেপশ্যনেল কেছ আছে যোনটো সদায় কি থাকে যদিও ই মেটেল হয় কিন্তু ই কিহত থাকে লিকুইড ষ্টেটত থাকে আৰু সেইটো হ'ব মাৰ্কিউৰি মানে যোনটো আমাৰ থাৰ্মোমিটাৰত ইউজ কৰে যাক আমি পাৰা বুলিও কওঁ কেতিয়াবা অ'কে এইটো লিকুইড ষ্টেটত সদায় থাকে অ'কে এইটো আমি থাৰ্মোমিটাৰত ইউজ কৰোঁ সো অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি আজি আমি কুৱেশ্যন নম্বৰ 25 লৈকে ডিছকাছ কৰিলোঁ আৰু নেক্সট আমি পাৰ্ট টুত ভিডিঅ'খিনি চাম ডিছকাছ কৰিম সো থেংক ইউ গড ব্লেছ ইউ অল